কলডিলৰ এসাঁজ আৰু কলডিল বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন আৰু কোনে কোনে বেয়া পায় তেওঁলোকেও জনাব। কলডিলটো খাবলৈ বহুত বেছি ভাল নালাগে যদিও এনেকৈ যদি আটোমটোকাৰিকৈ কেইবাখনো ব্যঞ্জন ৰান্ধি খোৱা হয় খুব বেছি পৰিমাণে ভাল লাগে নহয় জানো। মানুহজনে যোৱাকালি অফিচৰ পৰা আহোঁতে এটা কলডিল লৈ আহিছিলে। তেখেতৰ স্বাস্থ্যটো বৰ ঠিক নহয়, গতিকে তেখেতৰ স্বাস্থ্যটোৰ উপযোগী কৰি কলডিলটোৱে ভাল হ'ব বুলি ভাবি পেলাই লৈ আহিলে। মানুহজনে আনিছে, মই আৰু নাৰান্ধিম নে কেইবাখনো ব্যঞ্জন ৰান্ধি দিলোঁ। খাবলৈ পিছে ভালেই পালে। আহকচোন আপোনালোককো দেখাই যাওঁ। প্ৰথমতে কলডিলটোৰ বাহিৰখনৰ পৰাই আৰম্ভ কৰিছোঁ। বাহিৰৰ পাতকেইখিলা এৰুৱাই দিয়াৰ লগে লগে তাৰ ভিতৰত থকা সেই ফুলখিনি ওলাই পৰিছে। ফুলখিনিৰ পৰা মই এনেকৈ টান যিটো জুইশলা কাঠিৰ দৰে টান যিটো মানে কাঠি সেইটো এৰুৱাই পেলাইছোঁ। গোটেইখিনি সেনেকৈ এৰুৱাই পেলাই মই ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এতিয়া কুটি লোৱাৰ পাল। খুব সৰু সৰুকৈ কুটিবলৈ চেষ্টা কৰিছোঁ। কুকাৰটো লেতেৰা বুলি নাহাঁহিব, সেইদিনা আলু বইল কৰিছিলোঁ আৰু পানীৰ এটা চাপ পৰি আছে। ধুনীয়াকৈ গোটেইখিনি কুটি লোৱাৰ পিছতে মই তাতে দি দিছোঁ ধুই পেলাই কোমলাই থোৱা মচুৰ দালি কেইটামান। মচুৰ দালি দিয়াৰ পিছতে মই তাতে দি দিছোঁ কুটি লোৱা আদা দুটুকুৰামান, তাৰপিছতে দি দিছোঁ মোৰ টাবতে হোৱা মান ধনিয়াৰ পাত দুখিলামান। পৰিমাণ অনুসৰি দি দিছোঁ পানী, তাৰপিছতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধি। আপোনালোকে ইচ্ছা কৰিলে অকণমান মিঠাতেলো তাত দি দিব পাৰে। যিহেতু তেওঁৰ পেটটো বৰ ভাল নহয়, গতিকে মই মিঠাতেলটো এড কৰা নাই। কুকাৰটো চিটি মাৰিবলৈ পাতি দিলোঁ। তাৰপিছতে অন্য এটা কুকাৰত এনেকৈ কলডিল এফাল লৈ পেলাই দুডোখৰ কৰি ঘৰুৱা আলুৰ সৈতে আকৌ চিটি মাৰিবলৈ কুকাৰটো উঠাই দিলোঁ। আনফাল কলডিল লৈ পেলাই মই এনেকৈ ঠাহি দিছোঁ। আমি ঠাহি দিয়া বুলিয়ে কওঁ, আপোনালোকে কি বুলি কয় জনাবচোন। আৰু এই ঠাহি দিয়া অংশৰে এই ঠাহি দিয়াখিনিৰে মই ধুনীয়াকৈ এখন ভাজি বনাম। ভাজিখন কিহেৰে কিহেৰে বনাওঁ আপোনালোকক দেখাই যাম বাৰু। আচলতে কলডিল আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি উপকাৰী। আমাৰ পেটৰ কাৰণেই হওক, আমাৰ মহিলাসকলৰ বাবেই হওক, আইৰণৰ কাৰণেই হওক, কলডিল আমি মাজে মাজে খাব লাগে। কেৰাহীখনত তেল তপতাই লৈ তাতে খুব ধুনীয়াকৈ মই দি দিছোঁ থেতেলিয়াই লোৱা দুডোখৰমান নহৰু আৰু কোমলাই খুব ধুনীয়াকৈ ধুই থোৱা চয়াবিন দুডোখৰমান। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ মাংসও ব্যৱহাৰ কৰিব পাৰে দেই। আৰু গোটেইখিনি মই নহৰু ৰঙাকৈ ভাজি লোৱাৰ পিছতে মই কুটি লোৱা কলডিল আৰু আলুখিনি তাতে দি অকণমানিকৈ জুইটো দি মানে সিজিবলৈ এৰি দিলোঁ। মাজে মাজে অকণমান পানী দিম, যিহেতু তেল কমকৈ দিছোঁ আৰু কোনো ধৰণৰ মা মছলাও মই ব্যৱহাৰ নকৰোঁ। আনফালে এয়া চাওকচোন, মোৰ কলডিলৰ বইলখিনি সিজি গ'ল আৰু ধুনীয়াকৈ উলিয়াই লৈ আলুখিনি বখলিয়াই লৈ পেলাই মই পিটিকিবলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে মোৰ কলডিলৰ ব্যঞ্জনবোৰ সিজিবলৈ আৰম্ভ কৰিছে আৰু সময়ো হৈ আহিছে। মানুহজনক অফিচলৈ যোৱাৰ আগতে আকৌ সকলোখিনি ৰেডি কৰি দিবই লাগিব নহয়। ৰাতিপুৱাৰ সময়খিনি বৰ খৰধৰ নহয় জানো। কাৰোবাৰ যদি মানুহজন অফিচলৈ গৈছে, কাৰোবাৰ ল'ৰা ছোৱালী স্কুললৈ গৈছে, কোনোবা আকৌ নিজেই ওলাই গৈছে। এই ব্যস্ততাময় জীৱনত আমি আমাৰ স্বাস্থ্যটোৰ কাৰণেও অকণমান সময় চিন্তা কৰিবই লাগিব। গতিকে এনেকুৱা ধৰণৰ স্বাস্থ্যকৰ বস্তুবোৰ আমি বিভিন্ন ধৰণৰ ব্যঞ্জন বনাই পেলাই খাব পাৰোঁ। আপুনিও খাবচোন বাৰু। এতিয়া বাঢ়ি লোৱাৰ পাল। ইমান ধুনীয়াকৈ যিহেতু বনাইছে, গতিকে ভাতকেইটাও খুব ধুনীয়াকৈ এটা চেপ দিবলৈ বাতি এটাত বাঢ়ি পেলাই গোলকৈ পাতি ল'লোঁ। তাৰপিছত কলফুলৰ যিখিনি বাকলি মই এৰুৱাই থৈছিলোঁ ধুনীয়াকৈ ধুই সেইকেইটা বাতিৰ ব্যৱহাৰ কৰিছোঁ। এটাত দালি, এটাত ভাজি আৰু এটাত পিটিকা, লগতে এটা ভোট জলকীয়া। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এয়াই হৈছে আমাৰ অসমীয়া, এয়াই হৈছে অসমীয়াৰ খাদ্যৰ সাজোন কাচোন। আজিৰ ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব দেই। আৰু এয়া চাওক বাকী লৈছোঁ, মানুহজনে খাই গ'ল, এতিয়া মোৰ পাল। ময়ো খাওঁ আৰু আপোনালোকৰ বাৰু কাঁহীখন দেখি কেনেকুৱা লাগিছে জনাবচোন। আৰু আপোনালোকে ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে তাকো জনাবলৈ নাপাহৰিব। বহুত দিনৰ মূৰত খুব তৃপ্তিৰে ভাত এসাঁজ খালোঁ। আজিলৈ আহোঁ দেই, ধন্যবাদ।